আমাৰ তৃতীয়বাৰ ডুৰান্ড কাপ ফুটবল অহাকালিৰ পৰা আৰম্ভ হ'ব। কোকৰাঝাৰ সাই ষ্টেডিয়ামত অহাকালি 2টা বজাৰ পৰা আমাৰ প্ৰগ্ৰাম আৰম্ভ হ'ব আৰু ইণ্ডিয়ান আৰ্মিৰ বিষয়াসকলে ইতিমধ্যে আহি পালে। আমাৰ ভাৰতীয় ফুটবলৰ কেপ্টেইন সুনীল ছেত্ৰী ডাঙৰীয়া আমাৰ অহাকালিৰ ইনাগুৰেল যি মেটচ ইয়াত তেখেতসকলে উপস্থিত থাকিব। বহুত যুৱকসকলে বহুত যুৱতীসকলে যিসকলে খেল ভাল পায় সেইসকলে সুনীল ছেত্ৰী ডাঙৰীয়াক চবে লাইক কৰে, ভাল পায়। চ' কোকৰাঝাৰত প্ৰথমবাৰৰ কাৰণে যোৱা 4-4টা বছৰ আমি ISPL ফুটবল পাতিলোঁ, ইণ্টাৰ চিটিৰ প্ৰিমিয়াৰ লীগ। ইয়াৰ পিছত আমি ইয়াত সন্তোষ ট্ৰফিও হৈ গ'ল এটা পাৰ্ট, গ্ৰুপ মেটচ। ইয়াত আমাৰ ডুৰান্ড কাপ 3বাৰকৈ হ'ল আৰু যোৱা 1 মাহ আগত জুন মাহৰ আমি 14 তাৰিখত আৰম্ভ হোৱা CM কাপ, য'ত প্ৰধানমন্ত্ৰী ডাঙৰীয়াও CM কাপটো তেখেতৰ মন কী বাতত উল্লেখ কৰি এটা নেশ্যনেল লেভেলত ভাল এটা প্ৰচাৰ এটা তেখেতে কৰিলে, বড়োলেণ্ডৰ এটা সৰু এটা পদক্ষেপটো। আৰু এই ডুৰান্ড কাপটোৱে আমাৰ বড়োলেণ্ডত এই ডুৰান্ড কাপত সমগ্ৰ ভাৰতৰ আৰু আগৰ সময়বিলাকত মানে বিদেশৰ টিমবিলাক আহি পেলাই খেলিছে আৰু এইখিনি সময়ত আপোনালোকে দেখিবলৈ পাইছে যথেষ্ট পজিটিভিটি বড়োলেণ্ডৰ প্ৰতি খেল ধেমালিৰ যোগেদি আহিবলৈ পাৰিছে। আৰু সেইকাৰণে এই বড়োলেণ্ডৰ শান্তি সম্প্ৰীতি সমন্বয়টো আমি অনাগত দিনতো যাতে চিৰস্থায়ী হয় এই কথাটো টাৰ্গেট ৰাখি পেলাই আমি আমাৰ কামখিনি কৰি আছোঁ। আৰু এই ডুৰান্ড কাপটো অহাকালি মই চবকে অনুৰোধ কৰিছোঁ সকলো আগৰ নিচিনাকৈ আহি সকলো ডুৰান্ড কাপ খেল উপভোগ কৰিব আৰু বড়োলেণ্ডৰ খেলটো আগলৈ লৈ যোৱাত আমাৰ বড়োলেণ্ড অঞ্চলৰ ৰাইজে আমাক সকলো দিশৰ পৰা সহায় কৰিব।